চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰ চিমেণ্ট নদীৰ কৰা ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত প্ৰায় 40টা পৰিয়ালৰ খহনীয়াত জাজোৱাৰ লগতে বহু কৃষিভূমি নষ্ট হৈছে। এই দৃশ্য চিলাপথাৰ সোণাৰীঘাট অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ লগতে উপনৈ চিমেণ্ট চিচি ডেমো আদিৰ বান কিছু হ্ৰাস পাইছে যদিও কমা নাই বানৰ বিভীষিকা। নৈপৰীয়া বন্যাত্ৰৰ চোতালত পৰা কৃষিভূমিলৈকে বালি আৰু পলসৰ তৰপ, বাটপথ বুলি ক'বলৈ নাই কোনো চিনমুখাম। বানৰ পিছতে বিশেষকৈ পশুধনৰ বাবে সৃষ্টি হৈছে মহা সমস্যা। মথাউৰি বাদে চৰিবলৈ নাই কোনো উপযোগী ঠাই, খাবলৈ নাই কোনো উপযোগী ঘাঁহ বন। উল্লেখ্য যে মিচিং জনগোষ্ঠীয় সংগঠন TMPK, MMK আৰু TMMK এক সজাতি দলে বানাক্ৰান্ত অঞ্চলটো ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ লয়। বিশেষকৈ নামনি আৰু মধ্য চিচি টঙানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাং, ডলুং, চিচি কঠালগুৰি, ৰাংকপ চাপৰি, চিচি চুমনি, শিয়ালমৰা আৰু ভেকেলি টঙানী, চাহবাৰী আদি গাঁওসমূহৰ লগতে ব্ৰহ্মপুত্ৰ আৰু টঙানী নদীৰ ভয়াৱহ গৰাখহনীয়া পৰিদৰ্শন কৰি অতি শীঘ্ৰেই খহনীয়া সমস্যা সমাধানৰ দাবী জনায়। লগতে সজাতি দলটোৱে টাৰ্পলিন, বাকেট আদি কিছু সামগ্ৰী বিতৰণ কৰে। বন্যাত্মক বান সাহায্য, পশুধনক পৰ্যাপ্ত খাদ্য আৰু পথ্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ উন্নত পদক্ষেপ গ্ৰহণৰ দাবী জনায়। বিগত আজি 3 দিন ধৰি আমি চিলাপথাৰ অঞ্চলৰ যি বানপীড়িত ৰাইজৰ লগত আলাপ আলোচনা কৰি আৰু কেনেদৰে আমি গৰাখহনীয়া বা বানটো আমি কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে আমি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অহা আমাৰ মাননীয় এডভাইজাৰ মহোদয় আৰু আমাৰ এই অঞ্চলৰে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বসকলে পৰিদৰ্শন কৰি ইয়াৰ সমাধান আমি কি কৰিব পাৰোঁ সেইটো লৈ আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু অনাগত সময়ত আমি ইয়াৰ কেনেধৰণে প্ৰতিকাৰ কৰিব পাৰিম বা কেনেধৰণে আমি বানপানী ৰোধ কৰিব পাৰিম সেই সম্পৰ্কে আমি অঞ্চলে গৈ আমি পৰিদৰ্শন কৰি সমস্যাসমূহ ৰাইজৰ লগত আলোচনা কৰি কেনেধৰণে সমাধান কৰিব পাৰি সেইসমূহ আমি সূত্ৰ ওলাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াতে আপোনালোকে পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰ আৰু চিমেণ্ট নৈ আৰু আমাৰ ডিমৌ নৈৰ পৰ্বৰ বাবে যি গৰাখহনীয়া, সেইটো বিজ্ঞানসন্মতভাৱে যদি আমি ইয়াৰ সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে আমাৰ মাজৰ পৰা শ ভূমি নৈত যাব। গতিকে আমি বিচাৰোঁ চৰকাৰী কৰ্তৃপক্ষসকলে বা চৰকাৰৰ লগত আলোচনা কৰি আমি এই সমস্যাসমূহ অতি শীঘ্ৰে আমি সমাধান কৰাৰ এটা পদ আমি বিচাৰি পাইছোঁ। অঞ্চল আমি ভ্ৰমণ কৰিছোঁ। ৰাতিপুৱা আমি ৰাংকপ চাপৰি চালোঁ। এতিয়া এইটো নামনি চিচটঙানী গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ড, য'ত চুমনি ৱাৰ্ডখন আমি এতিয়া পৰিদৰ্শন কৰিলোঁ। আৰু বিশেষকৈ পৰিদৰ্শনৰ মুহূৰ্তত আমি দেখিছোঁ যে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ ওচৰতে যিটো গাঁওখন আছে চুমনি গাঁওখন, আৰু ইয়াৰ পৰা যিটো নদীখন, যিটো আপোনাৰ চিচি নদীখন, ইয়াত আমাৰ হোম আজি বৈ গৈছে, মানে ৱাৰ্ডটো দুফাল কৰিছে। গতিকে খুব দুখৰ বিষয়। গতিকে ইয়াক কি ধৰণে আমি প্ৰটেক্ট কৰিব পাৰোঁ আমি তাক চাবৰ কাৰণে আহিছোঁ। বিশেষকৈ জোনাই বিধানসভা বিধায়ক মহোদয়ে এই কথাবিলাক আমি জনাম, তেখেতে খুব কনচাৰ্ণ এই সম্পৰ্কত। আৰু সেইকাৰণে আজি আমাৰ জলসম্পদ বিভাগৰ ধেমাজি জিলাৰ আপোনাৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰয় চাহ আহিছে, আৰু তেখেত ছেক্ৰেটাৰী আহিছে। আৰু তাৰ কাৰণে কি পৰিকল্পনা ল'লে ভাল হ'ব, ভৱিষ্যত ইয়াত প্ৰটেকশ্যন হ'ব। যিটো বাৰিষা চলি আছে, আমাৰতো উপায়ে নাই, আমি নদী পাৰ কৰিবলৈ উপায় নাই, নাও এখন নাই, আৰু গৰু 1-2টা আছে, 10-12টা মান আছে। এইটো আমি চম্ভালি কৰিবলৈ যাব নোৱাৰা হৈছে, অসুবিধা আমাৰ। আৰু ঘৰত খাবলৈ নাই,